everyone আৰু আজি সানডেৰ দিনটো মোৰ লাইফ অফ তৃষ্ণাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি সানডেৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এতিয়া 10:30 বাজিছে গাপাখিনি ধোৱা হৈ গ'ল বাৰু ঘৰটো খালি সাৰিব আছে আজি অকমান লেটকৈ উঠা হৈছে তো আৰু বাপা পুতেকটো এতিয়াও শুয়ে আছে সো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো দিনটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম তো চাই থাকিব সানডেৰ দিনটো আৰু বাকি মই এতিয়া কিচেনৰ অকমান কাম আছে আৰু ঘৰটো সাৰিব লগা আছে তো তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো চাই থাকিব আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম এয়া দেখিছেনে পাপা পুতেকে উঠাই নাই আৰু ইহঁতে উঠে মানে মই মোৰ কামখিনি ৰেডি কৰি লওঁ কাৰণ উঠিলে কিবা খাব চাব লাগিব গতিকে তাৰ আগতে মই কিচেনটো ৰেডি কৰি লওঁ কিবা এটা বনাবতো লাগিব তাৰ আগতে কিচেনটো ৰেডি কৰি লওঁ কাৰণ ৰাতি বাচন ধোৱা নাছিলোঁ মই যোৱা ৰাতি তো এতিয়া বাচনবোৰ ধুই আছোঁ প্ৰথমতে গা পাখিনি ধুই দিলোঁ এতিয়া ঘৰটো সাৰিব আছে বাচন চনখিনি ধুই ল'লোঁ কিচেনটো ক্লিন হৈ থাকিলে ভাল লাগে কাম কৰি তো এইখিনি কাম কৰি ল'লোঁ আৰু এতিয়া মই বজাৰটো ওলাই গৈছিলোঁ আজি কাপোৰ ইস্ত্ৰি কৰিব দিলোঁ কাৰণ এওঁ আজি পূৰা ঘৰৰ চাফাই কাম কৰি আছে সেয়ে মই নিজেই গ'লোঁ এনে মাংস আৰু গৰম গৰম চিংৰা লৈ আহিলোঁ ভাগৰ লাগি গৈছে কাৰণ কাৰেণ্ট নাই আজি জেনেৰেটৰো চলোৱা নাই চেণ্ডেল হাতত লৈ যাব লাগিব কাৰণ এওঁ চব চাফা কৰিছে পূৰা লেতেৰাটো হ'ব বাৰু কিন্তু আজি লেতেৰা কৰিলে মনটো বেয়া লাগিব এইবিলাক চব কটাই দিছে পানীৰে বহুত বেছি লেতেৰা হৈ আছিল চ' সেইকাৰণে আজি লেতেৰা কৰি নিদিওঁ লেতেৰাটো হ'বই বাৰু খচিবই লাগিব কিন্তু আজি নিদিওঁ চব চাফা কৰিছে আজি এতিয়াও কৰি আছে চাগে কাম বেলটো দি দিওঁ গৈছিলোঁ এইবাৰ আৰ্ট পেপাৰ আনিব আজি মই দৌৰিয়ে আছোঁ গাইছ কাম তুমি কৰিবা মোৰ কাম মই কৰিম বাহিৰত মই নাযাওঁ ঘৰৰ কাম মই তাতেই শ্বুট কৰে মই অলৰেডি মই কাম চোৰ তাৰমানে চাওক আপোনালোকে দিনটো মই ভিডিঅ'ত দেখাব মই কিমান কষ্ট কৰোঁ দিনটো কেতিয়াবা কাম কৰোঁ তাৰমানে মই বেকাৰ মই কামেই নকৰোঁ তুমি কম ভাল কাম কৰিছা কাটি দিম বাগিলাখান মোৰ বেয়া কথা মই কিয় ক'ম ভোক লাগিছে কিবা খাওঁ এতিয়া মই 1:30 বাজিল চাহ খালোঁ বাৰু চিংৰাজী আজি চিংৰাৰে খালোঁ আজি আৰু এতিয়া মই অকল চিকেন বনাম আৰু কিবা এখন ভাজি বনাম তো ভাতটো বনাই লওঁ আৰু আজিৰ দিনটো এনেকুৱা পূৰা ব্যস্ত এওঁ ব্যস্ত ময়ো ব্যস্ত একচুৱেলি মই বাহিৰৰ কামখিনিও কৰিছোঁ আজি এওঁ ভিতৰৰ কাম কৰিছে আৰু চানডে আমাৰ এনেকুৱা যদি ফুৰিব ক'তো যাব লগা নাথাকে যোৱা প্ৰগ্ৰেম নাথাকে তো ঘৰত আমাৰ কাম কৰোঁতেই গুচি যায় গোটেই দিনটো আৰু চানডে তো যি কি নহওক এতিয়া আৰু মানে মাংস চাংসখিনি বনাই লওঁ বহুত দেৰি হৈ গৈছে অলৰেডি 1:30 বাজিছে চাই থাকক ভিতৰত আৰু ভাজি খাব লাগিছে আলু বটলত আজি গৰমটো এনেকুৱা গৰম দিছে মানে আচৰিত গৰম ৰ'দো আছে গৰমো আছে পূৰা তলত শুই আছে এবাৰ মোবাইলটো চাই এবাৰ কিবা চাই এবাৰ দেউতাকৰ লগত এনেকৈ আছে এতিয়া শুই আছে ফেনৰ তলত গৰমত থাকিব পৰা নাই আৰু ইয়াৰ ৰ'দ চাওক বাপৰে বাপ ৰ'দ এইফালে মোৰ নেমুখিনি নিমখত দিছিলোঁ মাটিতে দিছোঁ ইহঁতক ভাত সেইখিনি বাবুল ভাজি নাখায় সেয়া ভাত আজি তাতে খাই লওক তাৰপিছত মই খাম হা প্ৰগ্ৰেম হৈ গ'ল চিনেমা চাব যাম বুলি কাৰণ ঘৰতে কিমান আৰু সোমাই থাকিম ভাত তাতখিনি খোৱা লোৱা হৈ গ'ল তো চিনেমা চাব যাব ওলাইছোঁ এতিয়া তো চিনেমা চাই আপোনালোকক লগ পাই আছোঁ আৰু টিকেট পাওঁ নে নাপাওঁ নাজানো একদম টাইমত যাব ওলাইছোঁ তালা শুনো ব'ল স্বাগতম জনাইছোঁ লাইফ অফ তৃষ্ণাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজি হ'ল জন্মাষ্টমী আৰু সকলোকে জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জনাই আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া 10:30 বাজিছে সদায় টাইমতে আজিও ব্লগটো ষ্টাৰ্ট কৰিছোঁ
সো এতিয়া বাকি কামবোৰটো হৈ গ'ল অলপ চলপ কিবা কিবি আছে ঘৰৰ কাম বাৰু সেইখিনি কৰি থাকিম তাৰ আগতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো চাই থাকিব আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি অষ্টমী বুলি কি কৰোঁ সকলোখিনি দেখাই থাকিম তো চাই থাকিব অকণমান চাউল ধুই পেলাই এনেকৈ থৈ দিছোঁ মানে মই পিঠাগুড়ি খুন্দিম আৰু মই যেতিয়া এনেকৈ ব্লগ বনাওঁ কথা কয় তেতিয়াই গাড়ীৰ পেয়াপুত ওলাই থাকে এয়া চাওক এইখিনি মই চাউলখিনিৰে ধুই পেলাই এনেকৈ অকণমান পানীখিনি যাব দিছোঁ আজি গুড়া খুন্দিম কিবা বনাম আৰু আপোনালোকেও চাই থাকিব আজিৰ ব্লগটো কি দেখাব পাৰোঁ আজিৰ দিনটোত বা মই কি কৰোঁ জন্মাষ্টমী বুলি সকলোখিনি দেখাই থাকিম তো চাই থাকিব লগ পাই আছোঁ বাবুৰ কাৰণে ব্ৰেড লৈছোঁ বাটাৰেদি সেকি লৈছোঁ এইফালে মোৰ কাৰণে চাহ মিঠাই কেক ৰঙা চাহ আজি গাখীৰ শেষ তো আপোনালোকক ৰাতিপুৱাৰ পৰা এতিয়াই লগ পাওঁ গোটেই কাম চামখিনি হৈ গ'ল তাৰপিছত এতিয়া চাহ খাম তাৰপিছত ভাত বনাম আৰু গুড়াখিনি খুন্দিব আছে এইফালে মেচিনত কাপোৰো হৈ গ'ল ধোৱা আৰু গতিকে অলপে খুন্দি ল'লোঁ আৰু ভাতটো মই ৰেডি কৰি থৈছোঁ আজি বইল ভাত মানে আলু পিটিকা এনেকৈ খাম খোৱাৰ আগতে বহাই দিম আৰু গৰম গৰম খাম এতিয়া ঠিক 12টাই বাজিছে তো এইখিনি গুড়া খুন্দি ল'লোঁ এইখিনি তিয়াই থলোঁ পাহৰি গৈছিলোঁ সাৰাইটো থৈছোঁ কিন্তু ডাঙৰ মোৰ সৰু চাগে বজাৰ যাম ওলাই সৰুটো বেয়া হৈছে এইফালে চব মেলি দিছোঁ আজি ভাতত বেলেগ নাই মানে এয়া নেমু কাটি থৈছোঁ আলু পিটিকা নেমু চেপি দি আলু পিটিকা বনাম আৰু এইফালে বেচনৰ চাটনি মানে সুদা ভাজি এটুকি অকণমান চাটনি থাকিলে ভাল লাগিব একো বটা চটা নাই আজি দালিও বনোৱা নাই সেয়া বেচনৰ চাটনি কোনোজনে ভাল পাই জনাবচোন আমি প্ৰায় এনেকৈ খাওঁ কেতিয়াবা পিঁয়াজ জ্বলা নিমখ চিমখ দি এনেকৈ সানি লৈছোঁ জ্বলাৰ গুড়া অকণমান দিছোঁ আৰু আজি দুপৰীয়া এয়াই আমাৰ খানা আলু ভাতত দিছিলোঁ মই এতিয়া সানি বাছ এইখিনি এতিয়া অষ্টমীৰ প্ৰচেছন আহি আছে তো মই এনেকৈ ওপৰৰ পৰা চাই আছোঁ তো এয়া প্ৰচেছন চাই আছোঁ আৰু আজিৰ ভিডিঅ'টো যদি দুদিন মিলি আজিৰ ব্লগটো যদি আপোনালোকৰো ভাল লাগে শেষলৈ চাই তেনেহ'লে প্লিজ লাইক কমেণ্টখিনি কৰিব গাইছ ভাত তাত খালোঁ খাই পেলাই সেয়া নাৰিকল কাটিছোঁ এটাই আৰু এইফালে দেখোন ভিডিঅ'বিলাক দেখাব এনেকৈ দিলে মানে বাকলিটো ধুনীয়াকৈ এৰাই যাতে সেইকাৰণে মই জুইত দি চাইছোঁ সেইকাৰণে আৰু গাইছ ট্ৰিকটো মোৰ কামত আহিল কাৰণ জুইত সেকি দিলোঁ ধুনীয়াকৈ ওলাই আহিছে চাওকচোন এইফালেও কি ধুনীয়াকৈ ওলাই আহিছে মই মানে ভিডিঅ'ত চাইছিলোঁ এনেকৈ গৰম দি আছে ধুনীয়াকৈ ওলাই আহে আৰু নাৰিকলখিনি সঁচাকৈ বৰ ধুনীয়াকৈ ওলাই আহিছে বজাৰ অলপ লৈ আহিলোঁ বাবু আৰু মই গৈ পেলাই লৈ আহিলোঁ আহিবা এয়া বাবুক বজাৰ দাঙি আনিব দিছোঁ সি নহ'লে একো কাম নকৰা হৈ গৈছে সেইকাৰণে গাইছ তাক কিবা কাম কৰিব দিওঁ আজিকালি এয়া চাওক বজাৰ দাঙি আনিছে আছোঁ তোমাৰ এইগিলাখান কাঁচা লাড়ুখিনিও বনোৱা হৈ গ'ল ওপৰত অকণমান শুকান পিঠাগুড়ি ছটিয়াই দিছোঁ বাৰু বেছি বনোৱা নাই এইখিনি চুজি আৰু খালি পুৰিখিনি বনাব আছে আৰু প্ৰসাদখিনি ৰেডি কৰি লওঁ ধুই আহোঁ গৰম লাগি গৈছে কামখিনি কৰোঁতে তাৰপিছত আহি চাকি বন্তিখিনি জ্বলাওঁ তো গা পা ধুই আহি লগ পাই আছোঁ এতিয়া মই মন্দিৰত যাব ওলাইছোঁ 8টা বাজি গৈছে অলৰেডি দেৰিকৈ যাম ওচৰতে যিহেতুকে আৰু এওঁ আহিম বুলি কৈছে এওঁৰ লগত একেলগে যাম বাবু ইফালে ৰেডি হৈ গেম খেলি আছে মোবাইল চাই আছে চ' স্কুলো আছে অহাকালিৰ পৰা প্ৰথম স্কুল যাব কাৰণে বেমাৰৰ পৰা যোৱাই নাছিল গতিকে জল্দি আহিব লাগিব ঘৰত ঠগি পাতিলোঁ এতিয়া মই মন্দিৰত গৈ বিষ্ণু মন্দিৰ ওচৰতে আছে সেৱা কৰি আহোঁ তো সেইবিলাক আপোনালোক লগ পাই আছোঁ আৰু ৰাতি কি খাম সেইখিনি অকণমান দেখাম আপোনালোকক তো চাই থাকিব আজিৰ ব্লগটো দিনটোৰ সকলোখিনি অলপ অলপকৈ দেখাই আছোঁ এতিয়া আমি দুইজনে এতিয়া গোটেইকেইটাই মানে বিষ্ণু মন্দিৰলৈ আহিছোঁ আৰু আজিৰ ব্লগটো যদি ভাল লাগে আপোনালোকৰ তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত যেতিয়া 9:30 বাজিছে মোৰ ভাত আঞ্জাখিনি বনোৱা হৈ গ'ল ওচৰতে নাম জিন্তি ডেকা আহিছে তো অকণমান এনেই ফুৰি চাই আহোঁ সেই ওলাইছোঁ এতিয়া বোলে বাবু দেউতাক মই এনেই আৰু এতিয়া 9:30 বাজিছে বোলে অলপ চাই আহোঁ আৰু এইফালে এতিয়া ফেমাছ জিন্তি ডেকাৰ নাম চাবলৈ আমি আহিছোঁ ওচৰতে যেনেকৈ জিন্তি ডেকা মাতা হৈছিলে বিষ্ণু মন্দিৰত তো এনেকৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি সকলোৱে ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত